মানসিকতা বুজিবৰ কাৰণে এইটো এটা উত্তম আৰু চৰম নিদৰ্শন 108ৰ দৰে অত্যাৱশ্যকীয় জৰুৰী সেৱা হিচাপে স্বীকৃত 108ৰ সাৰ্ভিসৰ লগত যিসকল কৰ্মচাৰী জড়িত সেই সকল লোকক আজি কুপতি তেওঁলোকে স্থায়ী নিযুক্তি দিব নোৱাৰাটো চৰকাৰীকৰণ কৰি দিব নোৱাৰাটোৱে আজি বিপদ সীমা চেৰাই গৈ আজি অনিৰ্দিষ্টকালীন যিটো ধৰ্মঘট অৱস্থান সচলত তেওঁলোক আজিও স্থিতি লৈ আছে সেইটোৱে চৰকাৰখনৰ ব্যৰ্থতাৰ এটা চৰম নিদৰ্শন আমি ধিক্কাৰ জনাইছো জীপাল কৃষক শ্ৰমিক সংঘৰ তৰফৰ পৰা কাৰণ 108ৰ কৰ্মচাৰীৰ লগত আমি আছো আমাৰ সলিডাৰিটি তেওঁলোকৰ লগত আছে যেহেতুকে সেই সকল মানুহৰ লগত ইয়াৰ সৰ্বসাধাৰণ জনতা নিৰীহ জনতা শ্ৰমজীৱী খাতি খোৱা সকলো ধৰণৰ লাখ লাখ জনসাধাৰণৰ লগত প্ৰত্যক্ষ সংযোগ হৈ থকা 108ৰ লগত 108ৰ কৰ্মচাৰীৰ লগত যি নিবিড় সম্পৰ্ক অত্যাৱশ্যকীয় যি সম্পৰ্ক সেই সম্পৰ্কত যিটো আজি বাধাগ্ৰস্ত হৈছে ইয়াৰ কাৰণে চৰকাৰৰ যিটো হঠকাৰী যিটো দৃষ্টিভংগী ফেচিজিম যিটো তেওঁলোকৰ মানসিকতা সেই মানসিকতাৰ বলি হৈছে আমাৰ সৰ্বসাধাৰণ জনতা আৰু সেই সকল লোক আজি 4000 কৰ্মচাৰী অসমৰ 4000 5000 কৰ্মচাৰীৰ কাৰণে এটা স্পেচিয়েল এটা পেকেজেৰে তেওঁলোকৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়া কিয় কৰিব নোৱাৰে মুকলি কৰিব নোৱাৰে তেওঁলোকে কেৱল ভোটৰ স্বাৰ্থত তেওঁলোকে কিছুমান আঁচনি সৃষ্টি কৰে হিতাধিকাৰী সৃষ্টি কৰি ধন বিনিয়োগ কৰাত তেওঁলোকে কোটি কোটি টকা বিনিয়োগ কৰিছে যেটো কাম অনলাইনত এপইন্টমেন্ট লেটাৰ পঠাব পাৰে অনলাইনখনৰ এপইন্টমেন্ট লেটাৰখন অনলাইনত পঠাব পৰা স্থানীয় অফিচৰ পৰা সংগ্ৰহ কৰিব পৰা প্ৰক্ৰিয়াটোৰ বিপৰীতে কোটি কোটি টকা খৰচ কৰি তেওঁলোকে ৰৌজাল বৌজাল কৰি ফটাঢুল কোবাই যেটো ধৰণে নিযুক্তি প্ৰক্ৰিয়াত বিনিয়োগ কৰিছে তাতোকৈ আমাৰ এই 5000 যেটো অত্যাৱশ্যকীয় সেৱা যেটো 108ৰ কৰ্মচাৰীসকলক স্থায়ীকৰণ কৰিব নোৱাৰে কি কাৰণ আছে তেওঁলোকৰ ন্যায্য দাবীৰ প্ৰতি কিয় শ্ৰদ্ধা জনাব নোৱাৰে তেওঁলোকৰ জীৱনৰ বীমাৰ কাৰণে এটা নীতিনিষ্ঠ এটা সিদ্ধান্ত কিয় চৰকাৰখনৰ কল্যাণকামী ৰাষ্ট্ৰৰ কিয় নাথাকিব তেওঁলোকৰ জীৱনৰ নিৰাপত্তা যদি নিশ্চিত নকৰে তেওঁলোকে মানুহৰ জীৱনৰ নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত কেনেকৈ মনটো উৎসৰ্গা কৰিব তেওঁলোক কেনেকৈ জীৱনটো নিজক ডেডিকেট কৰিব হেতুৱে আটাইতকৈ অবৈজ্ঞানিক এটা মানসিকতা চৰকাৰখনত আৰু তেওঁলোকে ন্যায্যতাৰ ভিত্তিত তেওঁলোকে যেটো দাবী জনাইছে আৰু তেওঁলোকে এমাহৰ আগতে চৰকাৰখনক জনাই দিছে যেটো 14 দিনৰ সময়সীমাৰ ভিতৰত আসলে আইনৰ প্ৰক্ৰিয়াত চৰকাৰক জনাব লাগে কিন্তু তেওঁলোকে এমাহ সময় দিয়াৰ পাছতো চৰকাৰে সদিচ্ছা প্ৰকাশ কৰি তেওঁলোকক ৰাউণ্ড টেবুললৈ ৰাউণ্ড কনফাৰেন্সত মাতি তেওঁলোকৰ সন্থাৰ লগত মিলিত হৈ আলোচনা কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰাৰ ক্ষেত্ৰত আমাৰ এটা সন্দেহ হৈছে যে সেই যি 108ৰ সাৰ্ভিসৰ যোগেদি অসমৰ স্বাস্থ্য খণ্ডত যেটো এটা অভিনৱ এটা যুগ সৃষ্টি কৰিলে সেই সকল লোকক আজি হস্তীয়া শ্ৰমিকলৈ ৰূপান্তৰ কৰি এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া পাত্ৰৰ দৰে ডিসপোজেবল মেনলে ৰূপান্তৰ কৰি নতুন কৰ্মচাৰী নিযুক্তি কৰিব নতুন কন্টেক্সুৱেল যেটো সিস্টেম নতুন নিবিদাৰ যোগেদি তেওঁলোকতকৈ কম পইচাত কাক খটাব পাৰে তেনেকুৱা এক প্ৰতিযোগিতামূলক এটা ব্যৱস্থাৰে সেই সকল মানুহক আজি হস্তীয়া শ্ৰমিকলৈ ৰূপান্তৰ কৰে যি মানসিকতা চৰকাৰে এটো বিৰত থাকিবৰ কাৰণে হকিয়াই দিছো যেহেতুকে সেই সকলে ইমান দিনে ৰাতিয়ে 8 ঘণ্টাৰ শ্ৰমৰ বিপৰীতে তেওঁলোকে 12 ঘণ্টাই নহয় কেতিয়াবা 20 ঘণ্টাও শ্ৰম কৰা দেখা পাইছো কাৰণ আমি জনগণৰ লগত আমি মিলিত হৈ থকা 108ৰ কৰ্মচাৰীৰ লগত আমি দৈনন্দিন এটা প্ৰত্যক্ষ সম্পৰ্ক থাকে সৰ্বসাধাৰণ মানুহৰ লগত আমাৰ জীৱনৰ নিবিড় সম্পৰ্ক সেই সকলৰ দুখ কষ্ট আমি জীৱনত বুজি পাওঁ তেওঁলোকে নাখায় নবৈ জীৱনৰ ৰিস্ক লৈ মানুহৰ সেৱা আগবঢ়াইছে আৰু তেওঁলোকক আজি দলিয়াই পেলাই নতুন নিবিদাৰ যোগেদি নতুন কোম্পানীক দিব খুজিছে যেটো স্থায়ী যেটো কোম্পানীক যেটো নিবিদাৰ যোগেদি চৰকাৰে দৰমহাটো প্ৰত্যক্ষভাৱে কোম্পানীয়ে সেই সকল মানুহক পইচা দিবল নিদি সেকেন্ড পাৰ্টি হিচাপে গভৰ্ণমেণ্টে তাৰ মধ্যস্থতা কৰিছে কিন্তু সেই সকলৰ কাৰণে যিমান মুতায়ন কৰে পইচা কোম্পানীয়ে দিছে সেই কোম্পানীটোৱে দৰমহা আধা পইচা চৰকাৰখনে হৰলুকি কৰা বুলিও গুজব উঠিছে সেই ক্ষেত্ৰত আমি ভাবো যে সুনিৰ্দিষ্ট এটা তদন্ত আজি ন্যায়পালিকাৰ যোগেদি প্ৰাক্তন ন্যায়পালিকাৰ যোগেদি আসলতে একক এটা আয়োগ গঠন কৰি পেলাই ইয়াত এটা অনুসন্ধান কৰিব লাগে তদন্ত কৰিব লাগে চৰকাৰৰ এই মুখা উন্মোচিত কৰিব লাগে এইটো হৈছে সম্পূৰ্ণ গভৰ্ণমেণ্টখনৰ এটা ডিসপোজেবল মেন যেটো নীতিৰ আধাৰত মানে সৃষ্ট এটা মানসিকতা হেতু এটা হঠকাৰী হেতু অমানৱীয় অসাংবিধানিক কাৰণ শ্ৰম শোষণ কৰিছে সেই সকল লোকে শ্ৰম যেটো প্ৰদান কৰি থকাৰ ন্যায্যতা আজি কুপতি নিদিব নোৱাৰা চৰকাৰখনে সেই সকলক তেনেকুৱা ভাবুকি দিয়াৰ অধিকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নাই
আমি কৈছো যে স্পষ্টভাৱে সেইসকলক স্থায়ী নিযুক্তিৰ কাৰণে আঁচনি গ্ৰহণ কৰক আৰু তেওঁলোকৰ 4-5 হাজাৰ মানে যিটো কৰ্মচাৰী সেই কৰ্মচাৰীসকলৰ কাৰণে এটা পদ মুকলি কৰক তেওঁলোকক চৰকাৰী নীতিৰ অন্তৰ্ভুক্ত কৰি বীমাৰ ব্যৱস্থা কৰক তেওঁলোকৰ হাউচিং লোন ল'ব পৰা ঘৰখনক নিৰাপত্তা দিব পৰা সকলো ধৰণৰ বেংকৰ লগত লেনদেন ট্ৰানজেকচন কৰিব পৰা স্বীকৃত এটা পদবীলৈ ৰূপান্তৰ কৰক উন্নীত কৰক আমি কৈছো যে সেইসকল মানুহক এই কথাটো ক'ব খুজিছে তাৰ মানে আন্দোলন কৰাৰ কাৰণে তোমালোক যদি চাকৰি পত্ৰাই দিম আমি বেলেগ মানুহক লৈ ল'ম নিবনুৱা মানে হয় নিবনুৱা সমস্যা যে অগাধ বেছি আছে সেইটোৱে তাৰ প্ৰমাণ তেওঁৰ বক্তব্যতে প্ৰতিফলিত হৈছে তাৰ মানে অসমৰ যে নিবনুৱা সমস্যা যে আছে নিজে মানে তেওঁ স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে আওপকীয়াকৈ গতিকে ধিক্কাৰ জনাইছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক 108ৰ কৰ্মচাৰীৰ লগত এই অমানৱীয় আচৰণ নকৰিব আপুনি এপলজি খুজক সেই সকল লোকক যিসকল লোকে আজি ইমান বছৰে আজি জনগণক সেৱা আগবঢ়াই আহিছে দিনক ৰাতি কৰি ৰাতিক দিন কৰি যি শ্ৰম আৰু নিজৰ জীৱন উৎসৰ্গত মনোভাৱেৰে কাম কৰিছে সেইসকলক এনেকৈ অপমান কৰাৰ অধিকাৰ নাই এই আন্দোলন ন্যায্য আন্দোলন এই তেওঁলোকৰ যি দাবী ন্যায্য দাবী এই যি তেওঁলোকৰ অধিকাৰ সাংবিধানিক অধিকাৰ আৰু সংবিধানৰ গণ্ডিত আইনৰ গণ্ডিত তেওঁলোক আন্দোলন কৰিছে সেই আন্দোলনক আপুনি উপেক্ষা কৰাৰ অধিকাৰ নাই এই আন্দোলনক ন্যায্যতা দিয়ক আপোনালোকৰ স্পেচিয়েল বডি বহুৱাই স্পেচিয়েল এটা বৈঠক দি তেওঁলোকৰ এই দাবীক আপুনি মান্যতা দিয়ক আৰু অনতি বিলম্বে এই মান্যতা দি অসমৰ জনগণক এই যে বলিৰ পাঠা সজা আছে মানে মাছ নাও ডুবাই ৰাখি থৈছে সেই জনগণক উদ্ধাৰ কাৰ্যৰ মানে লগত সম্পৃক্ত থকা 108ৰ কৰ্মচাৰীসকলক ন্যায্যতা দিবৰ কাৰণে আমি জীপাল কৃষক শ্ৰমিক সংঘৰ তৰফৰ পৰা প্ৰত্যক্ষ আমি দাবী জনাইছো চাওক আমাৰ মানুহ অথাই সাগৰত ডুবি মৰিছে এটা প্ৰসূতিসকলে কেনেকৈ জীৱন কটাব লগা হৈছে এবাৰ প্ৰত্যেকখন হস্পিটেলৰ সন্মুখলৈ আহক কি অৱস্থাত আছে এটা সাব চেণ্টাৰৰ বস্তা পাৰি ঠেলা গাড়ীত খুৱাই সেই প্ৰসূতিসকলক আজি চিকিৎসা প্ৰদান কৰিব লগা হৈছে 108 নাই কাৰণ এনেকুৱা প্ৰাইভেট এজেন্সিৰ যিবিলাক এম্বুলেন্স আছে পৰ্যাপ্ত নহয় আৰু সেইসকলৰ বা পইচা দিব পৰাকৈ সামৰ্থ্য নহয় যে চৰকাৰৰ কল্যাণকামী ৰাষ্ট্ৰৰ যিটো শপত আছিলে এই যিটো প্ৰতিজ্ঞা আছিলে যে সেইসকল মানুহক ন্যায্যতা দিয়া সেইসকল মানুহক বিনামূলীয়া সেৱা আগবঢ়োৱা সেই সেৱা যেতিয়া মানে বাৰণ হৈছে সেই সেৱা যেতিয়া স্থবিৰ হৈছে সেই সেৱাৰ মানে নাপায় আমাৰ লাখ লাখ এক্সিডেণ্টত পৰি থকা শ মানুহ প্ৰসূতিসকলে মানে চিকিৎসালয়ৰ পৰা এখন চিকিৎসালয় ৰেফাৰ কৰি দিছে কিন্তু যাবৰ কাৰণে কোনো বাহন নাই প্ৰত্যেক হস্পিটেলত এটা মানে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কৰিবৰ কাৰণে আমি ভাবিছোঁ সকলো সংবাদ প্ৰতিষ্ঠানে একবাৰ পৰিদৰ্শন কৰি এই গোটেই চৰকাৰৰ যিটো ব্যৱস্থা চৰকাৰৰ সাম্প্ৰতিক যিটো পৰিস্থিতি সেইটো উন্মোচিত কৰাৰ অভিযান আৰম্ভ কৰি দিয়ক তেতিয়া বুজি পাব যে 108ৰ প্ৰাসংগিকতা কি পৰ্যায়লৈ আচলতে ৰাইজৰ মাজলৈ গুচি গৈছে সেই প্ৰাসংগিকতা যদি জীয়াই ৰাখিব নোৱাৰো যে অসমৰ নিৰীহ জনতা সৰ্বসাধাৰণ জনতা আজি মেহনতি জনতা আজি মানে নিৰ্যাতিত পীড়িত জনতাই কিন্তু ইয়াৰ পৰা মুক্তি নাপাব কাৰণ সাব চেণ্টাৰতে মানে প্ৰথম ফাৰ্ষ্ট ৰেফাৰেল ইউনিট চেণ্টাৰবিলাকতে জীৱন আহুতি দিব লগা পৰিস্থিতিলৈ গৈ আছে এই ক্ষেত্ৰত এটা চিণ্ডিকেট গভৰ্ণমেণ্টে মুকলি কৰিব খোজে তেওঁলোকৰ প্ৰিয়ভাজন কিছুমান কোম্পানীক প্ৰাইভেট কোম্পানীক আচলতে সেই ধৰণৰ এখন মুকলি বজাৰৰ কাৰণে মানে যিহেতু মানুহে পইচা ভৰি হ'লেও চিকিৎসা কৰিবৰ কাৰণে উদ্যত হ'ব সেই দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি তেওঁলোকৰ প্ৰিয়ভাজন কিছুমান কোম্পানীক ঠিকাদাৰক আচলতে প্ৰাইভেট এজেন্সিবিলাকক আচলতে সেই মুকলি বেহাটো কৰিবৰ কাৰণে এইটো মেলি দিয়াৰ এটা অভিসন্ধি ৰচনা কৰিছে কাৰণ এইটো বিনামূলীয়া স্বাস্থ্য সেৱা খণ্ডটোক ব্যক্তিগত খণ্ডৰ ধাৰাৰে পৰিচালিত কৰাৰ কাৰণে গভৰ্ণমেণ্টৰে মুখ্যমন্ত্ৰীৰে হাথিয়াৰ স্বৰূপ মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ সিংহালৰ দৰে মানুহে য'ত মানে অধিৱেশনস্থলত তেওঁ উপস্থিত হোৱা নাই তাত বিৰোধী পক্ষ দাবী কৰিছে যে তেওঁৰ দৰমহা কৰ্তন কৰিব লাগে তেওঁ যিটো ধৰণে